এই ভ্ৰাম্যমান বুলি ক'লে একচুৱেলি কহিনুৰৰ নামটোৱে আগতে আহে আৰু তেনেকুৱা এখন থিয়েটাৰ নাট্যদলত আহিব পায় যথেষ্ট সুখী। কাৰণ মোৰ দেউতা আৰু মায়ে এই কহিনুৰ থিয়েটাৰৰ পৰাই নিজৰ জীৱন আৰম্ভ কৰিছিলে। আপোনালোকে নিশ্চয় জানে চাগে ভৱেশ বৰুৱা, তেওঁ যোৱা বছৰ খালি বিৰতি লৈছে। তো তেওঁৰ হেৰিতে ওলাই আহিছোঁ। তো ইমান বছৰে ৰাইজে কেমেৰা কাম কৰি থকা দেখিছে। এইবাৰ প্ৰথম মোৰ ষ্টেজৰ অভিজ্ঞতা। সকলোৱে আদৰ আৰু মৰম দিব, কিবা যদি ভুল ক্ৰুটি হয় শিকাই দিব, সেইখিনি আশা ৰাখিছোঁ আৰু। এছ আই ৰূপে যথেষ্ট জনপ্ৰিয় বেহৰবাৰী হয় হয়। কি ৰূপত দেখিবলৈ পাব এইবাৰ? ইয়াত এতিয়া মই একচুৱেলি আপোনাৰ মৃদুল চুতীয়া ছাৰৰ যোনখন পিঞ্জৰা, তাতে মোক বেহাৰবাৰীৰ গেট আপটোতে দেখা পাব পুলিচৰ। আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ মই ব্ৰহ্মপুত্ৰখনত অকণমান ইউনিক এটা কেৰেক্টাৰ দেখা পাব। আৰু চম্পক শৰ্মাদেৱৰ বনৰীয়া ফুলখনতো এটা বেলেগ কেৰেক্টাৰ দেখা পাব। যথেষ্ট আশাবাদী। হয় হয়।